বন্ধুসকল আপোনালোকে যিসকলে ই-মাৰ্কশ্বিট ডাউনলোড কৰিব পৰা নাই তেখেতসকলৰ কাৰণে এইটো ভিডিঅ'। প্ৰথমে আপোনালোকে গুগল ক্ৰমত গৈ পেলাই কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ ৱেবছাইটটো টাইপিং কৰি ল'ব। তাৰপিছত যিটো প্ৰথমত লিংক আহে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ খোল খাব। আগৰ নিয়ম হিচাপে এই এক্সামিনেশ্যনত ক্লিক কৰি দি পেলাই ডাউনলোড কৰিব লাগিছিলে। ইয়াতে যি ই-মাৰ্কশ্বিটৰ অপশ্যন দেখাই পাইছে তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰিব লাগিছিল, কিন্তু বৰ্তমান ইয়াত নট ফাউণ্ড বুলি দেখাই আছে। গতিকে আমি ক্ৰমত গৈ পেলাই ডাইৰেক্ট লিখি দিব KKHSOU ই-মাৰ্কশ্বিট ডাউনলোড। এইটো লিখি দি পেলাৰ পিছত এই প্ৰথমে যিটো লিংক আহে এই চাইট আহে এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পৰা অপশ্যন আহি যাব। ইয়াতে দেখা পাইছে এণ্টাৰ এনৰলমেণ্ট নাম্বাৰ, এক্সাম কোনটো ছেমিষ্টাৰ সেইটো চিলেক্ট কৰি ল'ব আৰু তাৰ তলতে আছে কেপচা কোড। কেপচা কোড দি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাৰ্কশ্বিট আহি যাব। গতিকে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব